নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ ঠেঙালবাৰীত উলহ মালহেৰে উদযাপন কৰা হয় কৰম পৰৱ নিউজৰ ৰিপৰ্ট যোৰহাটৰ ঠেঙালবাৰীত উলহ মালহেৰে উদযাপন কৰা হয় কৰম পৰৱ উল্লেখযোগ্য যে ভাদ মাহৰ শুক্লা একাদশী তিথিত পবিত্ৰ দিনটি সমগ্ৰ অসমতে উদযাপন কৰা হয় উক্ত পবিত্ৰ দিনটিত সমগ্ৰ অসমতে পৰিলক্ষিত হয় উলহ মালহেৰে এই পবিত্ৰ অনুষ্ঠান কৰম পৰৱ পালন কৰা হয় ভাদ মাহৰ শুক্লা একাদশী আজি সমগ্ৰ অসমবাসীৰ চাহ জনগোষ্ঠীয় ৰাইজে কৰম উৎসৱ উদযাপন কৰিছে তাৰ লগত সংগতি ৰাখি আমি বৃহত্তৰ ঠেঙালবাৰী চাহ বাগিচা কৰ্তৃপক্ষ বাগিচা মজদুৰ সংঘ স্থানীয় ৰাইজ সকলো সমবেত হৈ আমি এই দুৰ্গা মন্দিৰ প্ৰাংগণত আমিও কৰম পূজা উদযাপন কৰিব লৈছোঁ এই পূজাই আমাৰ সমাজৰ মাজত যিটো ভাতৃত্ববোধ এই ভাতৃত্ববোধটো সমৃদ্ধিশালী কৰে আপোনালোকে সকলোৱে জানে যে বাগিচা অঞ্চলত বিভিন্ন জাতি উপজাতিৰ মানুহে বসবাস কৰে সকলোৰে সংস্কৃতি বেলেগ সকলোৰে জীৱন যাপন কৰাৰ ব্যৱস্থাৱলী বেলেগ কিন্তু এই কৰম এটা এনেকুৱা উৎসৱ যিটো উৎসৱত সকলোৱে একেলগ হৈ আমি ৰাতিটো আজি কৰম ৰজাৰ আশীৰ্বাদ বিচাৰি সকলো উজাগৰে ৰাতি পাৰ কৰিম আমি তেখেতৰ কৰম ৰজাৰ আশীৰ্বাদ বিচাৰিম আৰু এইটো এটা যি সমন্বয় এই সমন্বয়টোৱে আগন্তুক সময়ত আমাৰ বাগিচা এখন পৰিচালনা কৰাত বহুত সহায় কৰে গতিকে মই এই পূজাস্থলীৰ পৰাই সকলো ৰাইজক পবিত্ৰ কৰম পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত যাতে আমি সকলোৱে এটা সমন্বয়ৰ বাৰ্তা লৈ আগবাঢ়ি যাব পাৰোঁ তাকে কামনা কৰিছোঁ এই পূজাবোৰ আচলতে কাক কৰা হয় তো কৰম ৰজা কৰ্মা ধৰ্মা এইটো ইতিহাসৰ কথা এইটো আমাৰ পূৰ্বজসকলে কৰি আহিছে আমি ইয়াৰ বিষয়ে বৰ বিশেষ নাজানো যিসকল বিজ্ঞ কিন্তু আমি জানো যে বাগিচাত আমি ভাদ মাহৰ শুক্লা একাদশীত এই কৰম উৎসৱ পাতি আহিছোঁ আমাৰ সম্পূৰ্ণ বাগিচাৰ যিমান শ্ৰমিক আছে বা অন্যান্য ওচৰ চুবুৰীয়া আছে সকলোৱে ইয়াত সমবেত হ'বহি আমি ক'ব পাৰিম আমি কৰ্মাডাল দুটা আনিছিলোঁ কৰ্মাডাল এটা কৰ্মা এটা ধৰ্মা আগতে আদি বপুৰুষৰ মানুহবিলাক এই কৰ্ম কৰি আহিছিল আৰু তেখেতসকলৰ পুত্ৰ আমি ল'ৰা ছোৱালী আৰু এই কৰ্মভাগ এতিয়া আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু কৰি আহি আছোঁ ভগৱন্ত শ্ৰীৰাম যেনেকৈ আমাৰ এই কৰ্মৰূপবিলাক দেখুৱাই গৈছিলে নৰৰূপী নাৰায়ণ তেখেতে সেই কৰ্মভাগ কৰিছিলে কৰ্মভাগ কৰিলে কি হয় আজি বহুতখিনি আমাৰ ফলাফল পাব পাৰোঁ ভগৱন্তৰ সহায় ফলাফল আমি পাওঁ আৰু কৰ্মটো যদি নিকাভাৱে কৰ্ম আমি কৰিব নোৱাৰিলে আজি আমি ফল নধৰোঁ সেইকাৰণে আমি এটা কৰমডাল আমি পবিত্ৰ পুণ্য আস্থানত থৈ আহোঁ আনোতে আদৰি দুইজনকে আনো আৰু এজনক ধৰ্মজনক থৈ আহোঁ আৰু যিজন কৰ্মজনক আমি ঘৰত প্ৰতিষ্ঠা বা মঠ মন্দিৰত আনি প্ৰতিষ্ঠা কৰি তেখেতৰ কৰ্মবিলাক আমি কৰি যাওঁ যে এই কৰ্মটো কৰা হৈছে ভাই আৰু বহিনৰ যেনেকৈ ভগৱন্ত শ্ৰীকৃষ্ণই ভৱেদ দ্বাৰাই আজি ভগৱন্তক তেখেতে ভাই পাতিছিল আৰু ভাই বনাইছিলে সেইবুলি সেই কাৰ্যবিলাক আমাৰ কৰা হয় কৰম গছ হয় এই কৰম গছ অসমীয়াটো সেই কৰম গছেই কয় কৰম গছ সেইটো কৰ্ম কৰা গছে হয় অন্য সেইটো কৰ্মেই কৰে অন্য খৰি কাঠ খাব নোৱাৰে ইয়াত হ'ব আৰু যোনটো আমাৰ বাগিচাৰ ফালৰ পৰা আমি যোনটো আগতেও কৰম পূজা পাতি আহিছে মানে আজি এইটো বছৰত যোনটো আমি পাতিছোঁ এই বছৰত আমাৰ মজদুৰ সংঘৰ ফালৰ পৰা আমি চৰকাৰৰ ফালৰ পৰা আমি এটা ছুটিও পাইছোঁ যোনটো আমাৰ নেকি নীতি নিয়মত আগত মানে এই বস্তুটো দিয়া নাছিলে গতিকে এই বছৰ আমাৰ এই ছুটিটোও দিছে চৰকাৰৰ ফালৰ পৰা আৰু আমি কৰম পূজাটো পাতিবলৈ কাৰণে বেছি সুখী হৈছে এইবাৰ আৰু বিভিন্ন বাগানতো পাতিছে অকল আমাৰ ইয়াতে নহয় কলচাম বাগানতো পাতিছে গতিকে আমি সেইটোৱে কৰম পূজা মেইন যোনটো আমাৰ এতিয়া বয়সস্থ গোটেই কাহিনীটো আমাৰ সেইজন ব্যক্তিয়ে কৈ দিব অকণমান আপোনাক তাৰপিছত মই দেখা যায় যে কৰম পূজা উপলক্ষে সাংস্কৃতিক প্ৰগ্ৰেমো পাতে না তেনেকৈ আমি সেইটো নাই কৰা গতিকে আমি পূজাৰ উৎসৱটোৱে আমি হেৰি কৰিছোঁ মই বাগানৰ ছেক্ৰেটেৰী হয় মানে সম্পাদক ৰাইজৰ আৰু মোৰ শ্ৰীনাম শ্ৰী অৰুণ মিৰ্ধা ব্যুৰো ৰিপৰ্ট নিউজ নাও।